মাৰ্ঘেৰিটাত বিধানসভা নিৰ্বাচনৰ গৰম বতাহ বিজেপিত ভাস্কৰ বনাম লক্ষ্য কোঁৱৰ কংগ্ৰেছত মনোৰঞ্জন বাহু ৰুবুলৰ যুদ্ধ মাৰ্ঘেৰিটাত কোন হ'ব ইন কোন হ'ব আউট কোনে মাৰিব শেষ হাঁহি ভাৰতীয় নিৰ্বাচনী আয়োগে অসমকে ধৰি 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটো নিৰ্বাচনী গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে সমষ্টিটোত এইবাৰ কংগ্ৰেছ বিজেপিত কোন হ'ব ইন কোন হ'ব আউট এই সমীক্ষাক লৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত তীব্ৰ উৎকণ্ঠাই দেখা দিছে সমষ্টিটোত এইবাৰ কংগ্ৰেছ বিজেপিৰ প্ৰতিদ্বন্দ্বিতাৰ বিপৰীতে নিজ নিজ দলতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংখ্যাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে বিজেপিত বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজখনে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে কিছুদিন আগলৈকে মাৰ্ঘেৰিটাত বিজেপিৰ দলীয় প্ৰাৰ্থিত্ব চিৰদিন নিজৰ বুলি ভাবি থকা বিধায়ক ভাস্কৰ শৰ্মাৰ চকীখন বৰ্তমানে হুলুক ধুলুক হৈ পৰিছে লক্ষ্য কোঁৱৰৰ উত্থানত সম্প্ৰতি ভাস্কৰ শৰ্মাৰ ভৰিৰ তলৰ মাটি খহি যোৱাৰ উপক্ৰম হৈছে কিয়নো সমষ্টিটোৰ প্ৰাৰ্থিত্ব এইবাৰো অনায়াসে লাভ কৰিব বুলি ভাস্কৰ শৰ্মাই ভাবিছিল যদিও শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ইংগিতত লক্ষ্য কোঁৱৰে সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে 5 বছৰত ভাস্কৰ শৰ্মাই সমষ্টিটোত যিমান জনপ্ৰিয় হ'বলৈ সক্ষম নহল প্ৰায় এটা বছৰতে লক্ষ্য কোঁৱৰে সেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ ক্ৰীড়া আৰু শিক্ষাৰ ক্ষেত্ৰত লক্ষ্য কোঁৱৰে সমষ্টিটোত ব্যাপক ৰূপে কাম কৰি ৰাজনৈতিক দূৰদৰ্শিতা আৰু পৰিপক্কতা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টি এক গণতান্ত্ৰিক দল এক মুক্ত চিন্তা সকলোৱে কৰিব পাৰে ইয়াত টিকটৰ কথা সময় যেতিয়া আহিব সেই সময়ত সকলো আবেদন কৰিব পাৰে তেতিয়া সকলো কথা স্পষ্ট হ'ব এতিকে এতিয়া এনেকুৱা ধৰণৰ আলোচনা চলি থাকিব আনফালে 5টা বছৰ উন্নয়নত চূড়ান্তভাৱে ব্যৰ্থ হোৱা সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাই নিজৰ অস্তিত্ব ৰক্ষাৰ প্ৰচেষ্টা চলাইছে উন্নয়নৰ নামত প্ৰতাৰণা বিভিন্ন সিন্ডিকেটৰ অভিযোগত বিধায়কগৰাকীৰ বিৰুদ্ধে শেহতীয়াকৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে ৰাইজ বিধায়ক মহোদয় ভাস্কৰ শৰ্মা মুৰ্দাবাদ 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 আমাৰ প্ৰতিক্ৰিয়া নিৰ্মাণ কৰক আমাক আজি চোৱা নাই চৰকাৰে সেয়েহে আমি বৰ জীয়াটো ভোগ কৰিবলগীয়া হৈছে আজি আমি জীয়া যি যান্ত্ৰণা ভোগ কৰিছে ৰাইজে ভোগ কৰিছে আৰু বেমাৰী মানুহক নিবলৈ হ'লে বা বেমাৰ হ'লে আমাৰ কাণত ভাৰ দি নিব লাগে আৰু চাইকেলত নিব লাগে আৰু ঠেলাত নিব লাগে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুইডিং মৌজাৰ 2 নং ডুমডুমা নগাঁও টোটাল পথাৰ এই মূল পথটো অত্যন্ত জীয়াটো ভুগিবলগীয়া হৈছে স্বাধীনতা 70 বছৰ গৰকা এখন গাঁৱত আজিৰ ডেটত কোনো ধৰণৰ এচপৰা ৰাস্তাত শিলগুটিৰ পৰা আমি পৰিলক্ষিত নহ'ল ইয়াৰ মূল কাৰণ হ'ল 15 বছৰ কংগ্ৰেছ চৰকাৰ অপশাসন লগতে চাৰে বছৰ বিজেপি চৰকাৰ অপশাসন য'ত নেকি আমাৰ স্থানীয় ৰাইজক মূৰ্খৰ দৰে তুলনা কৰি আজিৰ ডেটত এজপৰা শিলগুটিৰ পৰা আমাৰ পৰিলক্ষিত নহ'ল মাৰ্ঘেৰিটাৰ সমষ্টিৰ 2 নং ডুমডুমা নগাঁও ৰাস্তাটো তালপথাৰ মেইন ৰাস্তাই হয় এইফালে যাবলৈ এইফালে বৰহলুং যাবলৈ হয় ইমান বোকা ৰাস্তা আমাৰ ডুমডুমা নগাঁও ৰাইজে প্ৰতি বছৰে ভোট দি যিমান বছৰ ৰাইজে ভোট দি জয়যুক্ত কৰি আছে আমাৰ ৰাইজে এতিয়া ইমান ৰাস্তাটো হিল পৰাহি নাই বোকা পানী গছকি যাবলগীয়া হৈছে মোৰ ছোৱালীজনী যেতিয়া বেমাৰ হৈছে মই বুকুচা কৰি ফিল্ডলৈ উলিয়াইছোঁ বোকা ৰাস্তা কাৰণ বোলে মাৰ্চ এপ্ৰিল মে মাহৰ পৰা বোকা ফালি যাবলগীয়া হয় আমি যদি পাতখিনি ঠেলি যাবলৈ হয় বোকা ৰাস্তা চৰকাৰে যদি ইমান ভোট পাই যদি আপোনালোকে আমাৰ ৰাস্তাটো যদি শিলগুটি এচপা দিলেহেঁতেন আমাৰ কিমান ভাল হ'লেন আজি বিজেপি চৰকাৰে 5 বছৰ পাৰ হৈ গ'ল এতিয়া 21 মুহূৰ্তত পালেহি এতিয়া ভোটৰ ইলেকশ্যনত আমাক কিবা কিবি টোপ দি ফুচলাব বিচাৰে কিন্তু আমাৰ ডুমডুমা নগাঁও ৰাইজে যেতিয়ালৈকে আমাৰ ৰাস্তাটো নিৰ্মাণ নকৰিব তেতিয়ালৈকে আমাৰ ডুমডুমা গাঁৱৰ ৰাইজে ভোট দিয়া নহ'ব তেনে ক্ষেত্ৰত বিজেপিয়ে যদি পুনৰ ভাস্কৰ শৰ্মাকে প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে সমষ্টিটোত পুনৰ বেলি মাৰ যাব বিজেপিৰ গতিকে সমষ্টিটো ধৰি ৰাখিবৰ বাবে দলৰ হাইকমাণ্ডে এইবাৰ প্ৰাৰ্থিত্ব সলনি কৰাটো এক প্ৰকাৰে নিশ্চিত
আনফালে বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছেও সমষ্টিটো পুনৰ উদ্ধাৰৰ বাবে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। কিছুদিন আগলৈকে সমষ্টিটোত অস্তিত্ব শূন্য হৈ থকা কংগ্ৰেছত এইবাৰ 3জনকৈ নেতাই প্ৰাৰ্থিত্ব লাভৰ সংগ্ৰামখনত জঁপিয়াই পৰিছে। এইকেইজন ক্ৰমে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি মনোৰঞ্জন বৰগোহাঁই, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বাসু চেত্ৰী আৰু অসম প্ৰদেশ কংগ্ৰেছৰ OBC মৰ্চাৰ সম্পাদক ৰুবুল গগৈ। তিনিওজনে সমষ্টিটোত বিভিন্ন মেল মিটিং অনুষ্ঠিত কৰি দলীয় হাইকমাণ্ডৰ ওচৰত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ উঠি পৰি লাগিছে। বিজেপিত যদিহে লক্ষ্য কৰে প্ৰাৰ্থিত্ব লাভ কৰে তেনেহলে কংগ্ৰেছে প্ৰক্ষেপ কৰিব বাসু চেত্ৰীক, যদিহে ভাস্কৰ শৰ্মাকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহলে ৰুবুল গগৈ কিংবা মনোৰঞ্জন বৰগোহাঁইক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা চিন্তা কৰিছে কংগ্ৰেছে।